নিশা 12টা বাজিছে কিজানি 12টা বজাতে অহা কথা আছিলে ট্ৰেইনখন নাহৰলগুণৰ। আমি ৰঙিয়া ষ্টেচনত ৰখি আছোঁ, ৰীতা আৰু মই যাব লাগে গহপুৰলৈ। এইখন ট্ৰেইনত গ'লে আমি 5টা বজাতে পামগৈ হেনো, আৰু সেয়েহে অকণমান মানে দেৰিয়ে হৈছে যেন লাগিছে। গম পালোঁ যে 1টা বজাতে আহিব, ঠিকেই মই দুইহাতে বহিলোঁ। এয়া আমি আহি গহপুৰ ষ্টেচন পাই গ'লোঁ 6 বজাত। ভাবিলোঁ ইয়াৰ পৰানো কেনেকৈ যাম, গহপুৰ টাউনলৈকে যোৱাৰ কথা। তাৰপিছত দেখিছোঁ যে নিজে নিজে আহিছে, এই টমটম বুলি কয় যে, টমটম ই ৰিক্সা এইবোৰ, এই টমটম বুলি কয় ইয়াত। এই টমটমৰ ল'ৰা এজন আহিছে, ড্ৰাইভাৰ আহি মানে আমাৰ বেগ চেগ লৈ গ'লেই আৰু ইতিমধ্যে। দেখিছোঁ কুঁৱলী, ঘন কুঁৱলী, একেবাৰে ঠাণ্ডা পৰিছে। ইয়াৰ পিছৰ ষ্টেচনটো হাৰমতি, বিশেষ জেগা নৰয়। আমি টমটমখনতে উঠি ল'লোঁ আৰু গহপুৰলৈ, মামাৰ ল'ৰাৰ ঘৰলৈ। মামা আৰু মামী আমাৰ ফুলেঙিত আছিলে মামাৰ ঘৰ। লক্ষীপ্ৰসাদ গোস্বামী ল'ৰা দুজন আছিলে, বাপু মামা আৰু শুন্তি মামা বুলিয়েই মাতোঁ। মধুমংগল গোস্বামী, মহিমংগল গোস্বামী, তাৰে মধুমংগল গোস্বামী পৰিয়ালটো ইয়াতে থাকে, আৰু সিহঁতৰে ডাঙৰ ল'ৰাটো থাকে গহপুৰ টাউনতে। তালৈকে যাম আমি এতিয়া। সেইকাৰণে আমি টমটমখনতে উঠি ল'লোঁ ৰেল ষ্টেচনত, গহপুৰ ৰেল ষ্টেচন। এইটো দেখি মানে মই নষ্টালজিক হৈ পৰিছোঁ, কিয়নো গহপুৰ কলেজত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া আমাৰ লগৰ ৰীতাৰ ঘৰ এইফালে আছিলে বৰিগাঁও। আমি ৰেল ষ্টেচনত এনেকৈ আহি ৰেল লাইনেদি খোজকাঢ়ি গৈ তাহাঁতৰ ঘৰলৈ গৈছিলোঁ। সেই দিনবিলাকৰ কথা মনত পৰি ইমান যে মানে নষ্টালজিক হৈ পৰিছোঁ, কিমান যে আমাৰ মানে সোঁৱৰণি আছে এই ৰাস্তাটোদি। তেতিয়া আমি খোজকাঢ়িয়ে আহিছিলোঁ বেছিকৈ, গাড়ী মটৰৰ কথা নাছিলে, গাড়ী চাড়ী নাছিল তেনেকৈ, ৰিক্সাও এখন দুখন, আৰু ৰিক্সা ভাড়ানো কেলৈ ভৰোঁ, সেইকাৰণে আমি খোজকাঢ়ি আহিছিলোঁ। কেতিয়াবা ৰিক্সাত হ'লে, ৰিক্সা বুলি কওঁতে এটা কথা মনত পৰিলে দেই। এবাৰ ৰিক্সাত আহি আছিলোঁ পাৰুলৰ মই, তেতিয়াতো আমি কলেজত চাদৰ মেখেলাই পিন্ধোঁ আৰু শাৰী পিন্ধোঁ, চাদৰ মেখেলা পিন্ধোঁ, নহ'লে শাৰী পিন্ধি পেলাই যাওঁ ক'ৰবাত গ'লেও। আমাৰ সেইবিলাক মানে এইবিলাক বেলেগ হেৰি নাছিলে আৰু চুইজাৰ নাছিলেই সেই সময়ত। তেনেকৈ যাওঁতে কি হ'ল, ৰিক্সাখনত কথা পাতি যাওঁতে ৰিক্সাৰ মানে চকাটোতে মোৰ শাৰীখন মেৰিয়াই লাগি ধৰিলে। কেতিয়া গমেই নাপালোঁ, মানে সেয়া আছিলে চিখন শাৰী, একদম মেৰিয়াই মোৰ হাতখন যেতিয়া টান মাৰি ধৰিলে তেতিয়াহে গম পালোঁ। হাতৰ কিলাকুটিৰ ওচৰতে মানে এনেকুৱা টান মাৰি ধৰিলে, ৰ'বা বুলি কওঁতে ইফালে মোৰ মানে তেজ ওলায়ে গ'ল আৰু বহুতখিনি মানে এৰাই গৈছে হাতখন। সেই দিনটোলৈ আজি মোৰ ইমান মনত পৰিছে নহয়। তেনেকৈ আহি ৰীতাহঁতৰ ঘৰতে আমি দিনটো ভাত পানী খাওঁ, বন্ধ দিনত ভাত পানী খাই বৈ গান চান গাই ইমান এটা ফূৰ্তি কৰিলোঁ। তাৰ পিছফালে ৰেল লাইনৰ পিছতে আছিলে নয়াগৰা বাগিচা, তাতে আকৌ আমাৰ বহুত বন্ধু আছিলে, বন্ধু বান্ধৱ। এইখনৰ নাম বকুল নগৰ হ'ল দেই, এইবোৰ মানে নগৰ হৈ গ'ল আৰু ইমান যে ঘৰ এইবিলাক নাছিলে তেতিয়া আমি যেতিয়া কলেজত পঢ়োঁ। সেইটোতো 1976 চনৰ পৰা 78লৈকে হ'ব, 80লৈকে হ'ব। সেইখিনি সময়ত ইমান ঘৰ দুৱাৰ নাছিলে, এইবোৰ চব নিজা নাছিলে। তেতিয়া মানে মাটিবোৰ কিনিছিলেহে মানুহবিলাকে, কিন্তু ঘৰ দুৱাৰ একোৱেই নাছিলে। স্কুলখন আছিলে বৰগাঁৱতে, আৰু তাৰপিছত নিজান ঠাই। আমাৰ বেয়া নালাগে, এইবোৰ খেতি পথাৰ আছিলে। এতিয়াতো ঘৰেই ঘৰ, আৰু ইয়াৰ গোটেই মানুহবিলাক আজি আহি মোৰ সকলো মানুহলৈকে মনত পৰিছে। এইখন হস্পিটেল হৈ গ'ল, ডাঙৰ এখন হস্পিটেল হৈ গ'ল ইয়াতে। এটা সৰু হস্পিটেল আছিলে আগতে, এনেকুৱা ডাঙৰ নাছিলে, আৰু এতিয়া ডাঙৰ হস্পিটেল। ইয়াতে আমাৰ বিনাই চাকৰিও কৰে। এতিয়া এইখিনিয়ে যি আৰু পথাৰ নেদেখিছোঁ, তাকো ঘৰ দুৱাৰ বান্ধিব যেনেই লাগিছে আৰু। আহি এইটো আমাৰ মাখনৰ ঘৰটো পাই গ'লোহি। টাউন স্কুলৰ সৈতে সোমাই দিলোঁ, ট্ৰেন্সপৰ্টৰ কাষতে, কিন্তু উলিয়াবলৈ ইমান দিগদাৰ হৈছে। এই যে অভাৰব্ৰিজ ব্ৰিজখন যে বনালে তেতিয়াৰ পৰা মানে বহুত অসুবিধা হৈছে, আৰু ঘৰ চৰ চিনি নাপাওঁ। কিন্তু বিয়াত আহিছিলোঁ মাৰ্চত, তাৰ ডাঙৰজনী ছোৱালী বিয়ালৈ, কিন্তু সেয়া বিয়া ঘৰৰ কাৰণে পটককৈ চিনি পাইছিলোঁ। এতিয়া উলিয়াবলৈ দিগদাৰ, তথাপিও আহি পালোঁহি আৰু। তাৰপিছতে থাকি মেলি ভাত পানী খাই লৈ আমি আকৌ ভাই বোৱাৰী নিৰু স্কুলত থ'বলৈ গ'লোঁ। তাই স্কুল আছে 9টাত। এইখিনি সময়তে ভাত পানী বনাই আজৰি হৈ তাইক খুৱাই বোৱাই নিজেও ওলালে। আমি এয়া মাখন সেই থানাখনৰ সন্মুখৰ এইখিনি জেগা আমাৰ অতি চিনাকি। আমি সৰুৰে পৰা এইখিনিতে খেলি ধূলি ডাঙৰ হৈছোঁ। গহপুৰ লিখা আছে ডাঙৰকৈ। সলনি হ'ল, এইবোৰ ৰাস্তা ঘাটবোৰ বহুত সলনি হ'ল। এইখিনিতে এটা IB আছিলে, IBটো এতিয়া নাই। আৰু এই ৰাস্তা ঘাটবিলাক মানে ডাঙৰ হ'ল, আহল বহল হ'ল, সেইকাৰণে মানুহৰ মানে সেইবিলাক ঘৰবিলাকো গ'ল। এই মোৰ বন্ধু এটা পাই গ'লোঁ, কুদ্দুছ,
তাক মাখনে চিনি পাইছে, মাখনে ৰখাই দিলে, জানে সি মোৰ বন্ধুবোৰ চব চিনি পায় সি। এই কুদ্দুচকো লগ পালোঁ, কুদ্দুচৰ ঘৰটো হেনো ৰাস্তাতে গুচি গ'ল মানে। বেয়া লাগে আচলতে দেই, সেই নষ্টালজিক অনুভৱটো বেয়াও লাগিছে, কিন্তু আকৌ উপায় নাই আৰু। উন্নয়ন হ'বলৈ হ'লেতো এইবিলাক হ'বই আৰু। আমাৰ এইটো অতি চিনাকি ৰাস্তা, মোৰ মামাৰ ঘৰলৈ যোৱা ৰাস্তা, যদিও এতিয়া এইটো এনেকৈ চিধাই গুচি গৈ ইটানগৰলৈ গুচি যাব পাৰিম। মাখনে বাৰে কৈছে তহঁতক ইটানগৰত আজি লৈ যাম, থাক। সময় যেনেকুৱা বান্ধি লৈ আহিছোঁ নহয়, আচলতে নোৱাৰি। এনেকৈ গৈ ইটানগৰ পাইগৈ, আৰু এটা কাষৰ ৰাস্তাটো দি সেইটো হৈছে লখিমপুৰ ৰাস্তা। আৰু মোৰ মামাৰ ঘৰলৈ সিফালে থাকি গ'ল, মানে সিহঁতৰ ঘৰ আৰু সি তাতে থাকে, যদিও তাৰ ভায়েককেইটা এই পুৰণি ঘৰতে থাকে, অৰিজিন ফুলেঙি ঘৰত থাকে। পিছফালে আছে বাল্টিকা, এইফালে আছে এখন গাঁও, গাঁওখনৰ নাম নতুনকৈ কিবা এটা দিছে, আগতে আমি এটা বেলেগ নামেহে জানিছিলোঁ বাৰু। এইখন ফুলেঙি নদী, সেই নদীতে আমাৰ মাহীয়ে, আমাৰ মীনা মাহীয়ে আমাৰ সৰু সৰুবিলাকক লৈ গৈছিলে গা ধুবলৈ। এতিয়া তাৰ নিশ্চিহ্ন, সেই 40-50 বছৰ আগৰ কথা কিজানি, মোৰ বয়সে কিমান হৈ গ'ল এতিয়া। সেই যে নষ্টালজি, সেই অনুভৱটো এতিয়া মোৰ মনৰ মাজত জল পটপটকৈ ভাহি আছে। সেইখন হৈছে অৰুণাচল আছে, অৰুণাচলৰ সেইবোৰ পাহাৰ, সেইফালেদি যে দেওবৰীয়া বজাৰলৈ দফলাবিলাক আহিছিলে, তাকো মই কৈছোঁ লেংটি পিন্ধি খোপা এটা বান্ধি তাতে এটা ফলা মাৰি আৰু পিঠিত ঘোঁৰা লৈ পেলাই আহে, লাইনকৈ আহে। সেই অনুভৱ, সেই মানে স্মৃতি মোৰ আজিও সজীৱ হৈছে। এইখন আমাৰ নিৰুৰ স্কুলৰ বাটেদি সোমোৱাই দিলেহি, সেইফালে গ'লেও হেনো এয়াৰপৰ্টটো পায়, ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বনাইছে নতুনকৈ, সেইটো পাই যায়। আৰু ইফালে গ'লেও পায়, যেনি গ'লেও মানে সেইটো পাব পাৰি আৰু। মন আছিলে চাই যোৱাৰ, বহুত ইচ্ছা আছিলে, কিন্তু সময়, মই মণিৰ হাজবেণ্ড ঢুকাইছে, আমাৰ অনিৰ ভনীয়েক মণি, আৰু সেই তেওঁৰ আচলতে মই এষাৰ মাত দিবলৈ বা খবৰ ল'বলৈহে আহিছোঁ, গতিকে ফুৰিবলৈ সময় নহ'বই। তাৰপিছত ভাবিছোঁ কুইনৰো অসুখ হৈ আছে, তেজপুৰত থাকিম ৰাতিটো, তাৰপিছতে মঙলবাৰে গুচি যাম ঘৰলৈ। সেইটো এটা মানে অংক কৰিছোঁ আৰু মনৰ ভিতৰতে, তেনেকৈ আহিছোঁ। সেইকাৰণে যদিও ইচ্ছা আছিলে, ফুৰন্ত মনত মানে বহুত ইচ্ছা, গহপুৰখন আহিলে এৰিব মনেই নাযায়। বহুত বন্ধু বান্ধৱী আছে, চিনাকি মানুহ আছে, আৰু এই গাঁওবিলাক, আমাৰ এই গাঁওবিলাকলৈ আমি তেনেকৈ অহা নাছিলোঁ, খুব দূৰ আছিলে, এতিয়াহে ওচৰ হৈ গ'ল, গাড়ী মটৰো আছে, আগতে বহুত দূৰেই আছিলে। তথাপিও মানে চিনাকি, আৰু নামবোৰ চিনাকি, ঠাইবোৰ এনেই চিনাকি, খোজকাঢ়ি গৈ পাইছোঁ। এইফালেদি গ'লেই বোলে এয়াৰপৰ্টটো পায়। মাখনে কিমান যে জোৰ কৰিছে, মাখনৰ ল'ৰাটো বাবুৱে মানে অতিপাত জোৰ কৰিছে, নিৰুও কৰিছে, ইমান সাদৰী নিৰু, আৰু ল'ৰাটোও ঠিক তেনেকুৱাই হৈছে। ছোৱালীকেইজনী, এজনীতো ডাক্তৰ পঢ়ি আছে, তাই গুৱাহাটীতে থাকে, MD কৰিছে, আৰু ইজনী ডাঙৰজনী বিয়া দিলে, তাই এতিয়া মাজুলীত কলেজ এখনত কাম কৰে, তাৰ পৰিয়ালটো ভালেই। গোটেইখিনি এইয়া ষ্টুডেণ্টখিনিৰ কিবা আছে বোলে, কিবা পাতিছে নিৰুহঁতৰ স্কুলত, স্কুল ডে কিজানি, স্কুল সপ্তাহ, সেইকাৰণে ল'ৰা ছোৱালীবিলাকে ওলাই আছে, কিবা কিবি কৰি আছে। আৰু এই দেখিছেনে পৰিৱেশটো কিমান যে ধুনীয়া, গছ গছনিৰে মানে আৱৰা ঠাই, এই তামোলৰ বাগিচাবোৰ, এনেকুৱা বাগিচা আমাৰো আছিলে, কিন্তু গহপুৰৰ ঘৰত, ককাৰ ঘৰত, কিন্তু এতিয়া সেইবোৰ নাই। এতিয়া বাৰু দেখুৱাই দিম বাৰু অকণমান মই আপোনালোকক, কেনেকুৱা হৈ গ'ল ঘৰ দুৱাৰবিলাক। আগতে এনেকুৱা বাগিচা আছিল, আগফালে ফুলৰ বাগিচা আছিল। এইখন স্কুল মাধৱদেৱ হাইস্কুল, এয়া ফুলেঙিৰ পৰা অলপমান দূৰত হয়, আৰু সোমাই যাব লাগে। আহোঁতে তাইক থৈ যায়, যাওঁতে নিজেই যায়, কাৰণ ই ৰিক্সাবিলাক পায়েই যিহেতু, যাবলৈ একো অসুবিধা নাই। এয়া কিবা পাতিছে স্কুলত, সেইকাৰণে পেণ্ডেল চেণ্ডেল দি ল'ৰা ছোৱালীবোৰ ঘূৰা ঘূৰি কৰি আছে। আমি অকণমান চালোঁ তাইৰ স্কুলখন, আৰু নমাই দিলোঁ, সেনেকৈ গুচি আহিলোঁ। আৰু আহি এয়া দেখিছেনে পৰিৱেশটো কিমান যে ধুনীয়া, সেইফালে গছ গছনিৰে। গহপুৰ বুলি ক'লে মানে এটা আমাৰ আৱেগ অনুভূতি ইয়াতে নিহিত হৈ আছে। মোৰ ককাৰ ঘৰ, আমি সৰুৰ পৰা ইয়াতে ডাঙৰ দীঘল হৈছোঁ, পঢ়া শুনা প্ৰায়খিনি ইয়াতেই কৰিছোঁ। এইফালে আকৌ লখিমপুৰ, ঢকুৱাখানা, সেইবিলাক জেগাতো আমি পঢ়িছোঁ, শুনিছোঁ। সেইকাৰণে মানে আমাৰ মৰমৰ, আৰু ইয়াতে খেলি ধূলি আমি ডাঙৰ হৈছোঁ। এই পথাৰ আছিলে, মানে বহুত পুৰা মাটি লৈ ককাই ইয়াতে বাগানৰ চাকৰি যেতিয়া শেষ হ'ল, ইয়াতে থাকিবলৈ লৈছিলে। ইয়াতে এটা চাং বংলা আছিলে, খুব ধুনীয়া ডাঙৰ। এইটো হৈছে আমাৰ মাখনে ইয়াতে গৰু চৰু পুহিছে, পামঘৰৰ নিচিনা আৰু
খেতি বাতিও অলপ এইবিলাক চব ৰাতুলৰ নেকি? ৰাতুলৰ ঘৰ, ৰাতুলে এইবিলাক দোকান চোকান দি দিছে। ৰাতুলটো আমাৰ আৰু হেৰিটো তাৰ ঘৰটো মাজুটো হয়। চিনি নোপোৱা হৈ গ'লো। মাজু মানে সৰু মাজু আৰু সৰুটোৰ ওপৰতো ৰাতুল, সি ইয়াতে থাকে। সেয়া এনেকৈ কৰি এনেকৈ চলি আছে আৰু সিহঁতে। এতিয়া অৱস্থা লাহে লাহে ভাল হৈছে বাৰু তাইৰে। আৰু এই দেখিছেনে এডাল পুৰণা গছ, ৰাতুল মহাজনক ইমান ডাঙৰ গছ এডাল আছে, তাতে সিহঁতে বহি আছে। সেইটো নাই তাক চিনিয়ে নাপায় সি মানে আৰু হ'লেও গছটো আৰু সি ৰাতুল এইবোৰ কি বনালি সহজ আৰু সেইটো ভাল লাগে। ৰাতুলৰ কইনাজনী, ৰাতুলৰ কইনা তাতে কিবা এটা কাম কৰি এয়া দেখিছেনে গছে গছনিৰে বহুত দিনৰ ন? এতিয়া আগতে একেলগে আছিল তাতে, এতিয়া বেলেগ হৈ গ'ল। এইটো অৰিজিন ঘৰ, মামী আছিল ইয়াতে। সেই পিছফালে আমাৰ ডাঙৰ এখন তামোলনি বাৰী আছিল, পিছফালত পুখুৰী আছে। পুখুৰীটো মাখনে দেখুৱাবলৈ লৈ গ'ল। পুখুৰীটোতে আমি সাঁতুৰিছিলোঁ, নাদুৰিছিলোঁ। তাতে আমি সেই পথাৰত আমি বোকা ৰুবলৈ গৈছিলোঁ মামীহঁতৰ লগত, ধান কাটিছিলোঁ, তাতে ৰবাব টেঙা খাইছিলোঁ। এয়া আহিলোঁ আমি মণিৰ ঘৰত, আমি জচা দিলোঁ, জচা দি বুলি কয় মাতষাৰ দিলোঁ বাৰু, দিয়ে মিণ্টু দাদাৰ ঘৰলৈ আহিলোঁ। ককায়েক হয় আৰু মিণ্টু দাদাহঁতৰ ঘৰৰ লগতো আমাৰ এটা স্মৃতি জড়িত হৈ আছে। আমি খুব গৈছিলোঁ সেইখন ঘৰত, খাই বৈ আহিছিলোঁ। আৰু এই আহি গ'লোঁ, যাব যিহেতু লাগিব, সেইকাৰণে অলপ লৰালৰিকৈ আহিলোঁ মাখনহঁতৰ ঘৰলৈ। আহি অকণমান নিকো ভাত কেইটামান খাব দিলোঁ, তাইও লঘোণে চঘোণে আছে, খাই আৰু